আমি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে 19 জুলাই উজনি অসমৰ দুখন জিলা চৰাইদেউ আৰু শিৱসাগৰ বানে যি মহাপ্ৰলয়ৰ সূচনা কৰিলে সেই তাৰিখৰ পৰা আজিলৈকে শিৱসাগৰ জিলাখন বানমুক্ত হোৱা নাই। পানী আংশিক পৰিমাণে কমিছে, কিন্তু দুৰ্যোগ দুৰ্ভাৱনাবোৰ মানুহৰ কমা নাই। এতিয়াও হাজাৰ হাজাৰ বৰ্ণাঢ্য ৰাস্তাত আছে, কেম্পত আছে, ঘৰলৈ যাব পৰা নাই। মানুহৰ দুশ্চিন্তা ক্ৰমান্বয়ে বাঢ়িছে। ৰাইজৰ মানসিক পৰিৱৰ্তন হৈছে। ৰাইজে এনেকৈ ভাবিছে লাহে লাহে পানীটো কমি যাব, কিন্তু মোৰ আপোন ঘৰখন কি হ'ব? গৰু উটি গ'ল, গাহৰি উটি গ'ল, ছাগলী উটি গ'ল, ঘৰৰ ভিতৰত থকা সোণৰ অলংকাৰ পানীয়ে উটুৱাই লৈ গ'ল, গাড়ীকেইখন পানীৰ তলতেই আছে, মই জীয়াই থাকি কি কৰিম? এনেকুৱা ধৰণৰ মনস্তাত্ত্বিক পৰিৱৰ্তন ক্ৰমান্বয়ে শিৱসাগৰ জিলাৰ বৰ্ণাঢ্যসকলৰ মাজলৈ আহিবলৈ ধৰিছে। আৰু এই মনস্তাত্ত্বিক যি পৰিৱৰ্তন, সেই পৰিৱৰ্তন কাৰ কাৰণে হ'ল? চৰাইদেউ আৰু শিৱসাগৰ, য'ত কোনো কালে কোনো দিনে এনেকুৱা দুৰ্যোগ হোৱা নাছিল, সেই জিলা দুখনত এনেকুৱা দুৰ্যোগ কিয় হ'ল? চৰাইদেউ লেখীয়া ওখ পাহাৰীয়া অঞ্চলত কেনেদৰে বানপানীয়ে সকলোকে গ্ৰাস কৰি পেলালে? আৰু শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল বানপানীয়ে প্লাবিত কৰি মানুহৰ জনজীৱন, সামাজিক জীৱন, অৰ্থনৈতিক জীৱন সম্পূৰ্ণৰূপে তছনছ কৰি এক বেদনাদায়ক মুহূৰ্তলৈ মানুহবিলাক ক্ৰমান্বয়ে ধাৱমান হৈছে। ইয়াৰ কাৰণ হ'ল যে শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰাইদেউৰ জিলা প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ কাৰণে চৰাইদেউ আৰু শিৱসাগৰত বানে এনেকে ধন জন সম্পত্তিৰ সম্পূৰ্ণৰূপে হানি কৰিলে। পুৱা 8টা বজাত ক্ৰমান্বয়ে নদীৰ পানী উঠিছিল, আৰু 11টা বজাত সেই নেপালী খুঁটিত পানী সোমাই এক সংঘাৰী ৰূপ লৈছিল। তাৰ পাছত সন্ধিয়া 6টা পৰা 7টা বজাৰ ভিতৰত নাজিৰা অঞ্চলত দিখৌৱে ক্ৰমান্বয়ে কাল ৰূপ ধাৰণ কৰিছিল। বামুণবাৰী, হোলাংকাঠনিকে আদি কৰি এই অঞ্চলবিলাক সম্পূৰ্ণৰূপে তছনছ কৰিছিল। এতিয়া কথা হ'ল যে পুৱা 8টা বজাত পানী বাঢ়িল, 11টা বজাত নেপালী খুঁটিত সংঘাৰী ৰূপ ল'লে। প্ৰশাসনে 3 ঘণ্টা সময়ৰ ভিতৰত এটাও এলাৰ্ট কিয় জাৰি কৰা নহ'ল? কিয় প্ৰশাসনে এই কথাটো নদীপৰীয়া ৰাইজক, দিখৌপৰীয়া ৰাইজক জনোৱা নহ'ল? কিয় নহ'ল? কাৰ গাফিলতিৰ কাৰণে এই ধৰণৰ কাণ্ড কাৰখানাবিলাক হ'ল? তাৰ আমাক উত্তৰ নিশ্চিতভাৱে লাগিব। আৰু 11টা বজাৰ পৰা সন্ধিয়া 6টা পৰা 7টা বজাৰ ভিতৰত যেতিয়া নাজিৰাত বানে সংঘাৰী ৰূপ ল'লে, তেতিয়াও প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এই ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এই বিস্তীৰ্ণ অঞ্চলত মানুহৰ জনজীৱন সম্পূৰ্ণৰূপে তছনছ কৰি গুচি গ'ল। মানুহে জীৱন হেৰুৱাবলগীয়া হ'ল। কোনোবাই পিতৃ হেৰুৱাইছে, কোনোবাই পুত্ৰ হেৰুৱাইছে, কোনোবাই ভাইটি হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, আৰু কোনোবাই ঘৰৰ 4জন সদস্যকে হেৰুৱাই সম্পূৰ্ণৰূপে নিথৰুৱা হৈ গুচি গ'ল। কিয় হ'ল? তাৰ উত্তৰটো আমাক কোনে দিব? এই যে প্ৰশাসনৰ গাফিলতি, এই যে চৰাইদেউ জিলা, শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সম্পূৰ্ণ নীৰৱতা, এই নিষ্কৰ্মাৰ লগত কোন জড়িত হৈ আছে? এনকুৱাৰী আমাক লাগিব, তাৰ উচিত উত্তৰ আমাক লাগিব। কাৰণ
চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজে এতিয়াও বানত ককবকাই আছে। শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল, আপোনালোকে গাঁৱলৈ যাবই নালাগে, আপোনালোকে শিৱসাগৰ টাউনৰ কাষৰ সেই কোৰ্টৰ সন্মুখলৈ যাওক, দেখিব তাত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। গতিকে ইয়াৰ এটা উচিত উত্তৰ আমাক লাগিব আৰু আমি চৰকাৰক কৈছো ইয়াৰ তদন্ত অতি শীঘ্ৰে কৰিব লাগিব।